এইবাৰ মাজুলীৰ পৰা মিয়া বৰঠাকুৰে যিটো মানে কথা ক'লে আপোনালোকে শুনি আচৰিত হৈ যাব। হয়, এইবাৰ মিয়া বৰঠাকুৰে মাজুলীত দিলে দুৰ্দান্ত ভাষণ। এজন শিল্পীয়ে মাজুলীৰ মুখা শিল্পীয়ে এখন মুখা দিলে মিয়া বৰঠাকুৰক, আৰু সেই মুখাখন লৈ মিয়া বৰঠাকুৰে মানে ৰাক্ষসৰ এখন মুখা দিছিলে মিয়া বৰঠাকুৰক শিল্পীজনে। আৰু মিয়া বৰঠাকুৰে ক'লে যে মই এই মুখাখন লৈ কি কৰিম। তেতিয়া সেই শিল্পীজনে মিয়া বৰঠাকুৰক যিটো কথা ক'লে, মিয়া বৰঠাকুৰ মুঠতে চক আচৰিত হৈ গ'ল। গতিকে আজি যিখিনি কথা ক'লে মিয়া বৰঠাকুৰে, আপোনালোকে এই ভিডিঅ'টো ভাল ধৰণে চাওক, শুনি আচৰিত হৈ যাব আপোনালোকে। হিমন্ত বিশ্ব শৰ্মা কিন্তু বৰ বেয়া কৰি দিলে এইবাৰ তুলাধনা পুনৰ। এইবাৰ অলপ বেলেগ ধৰণে আপোনালোকে ভিডিঅ'টো চাওক, সম্পূৰ্ণকৈ চাওক। কিন্তু এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, চেনেলটোত এটা লাইক কৰি দিব আপোনালোকে, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকল নতুনকৈ আহিছে। আগৰখিনি বাৰু যিসকল মোৰ বন্ধু এতিয়া যিহেতু 2 লাখ পাৰ হৈ গ'ল, সেই সকলোকে মই ধন্যবাদ দিছোঁ। যিহেতু আপোনালোকৰ অবিহনে মই ইমানখিনি ছাবস্ক্ৰাইবাৰো কৰিব পৰা মানে সক্ষম নহ'লো হয়, কিন্তু আপোনালোকে মৰম দিয়াৰ বাবে আজি 2 লাখ ছাবস্ক্ৰাইবাৰ মোৰ পাৰ হৈ গ'ল। গতিকে বহুত বহুত ধন্যবাদ। এজন নিবনুৱা ল'ৰা, এনেকৈয়ে কৰিছোঁ, কিবা এটা সংস্থাপনৰ বাট উলিয়াইছোঁ। যিহেতু চাকৰি বাকৰি নায়েই, ধেৰ দিলোঁ ইণ্টাৰভিউ পাছ নকৰিলোঁ। গতিকে বহুত কথা এইবিলাক। ভিডিঅ'টো খালি আপোনালোকে চাওক, ভাল পাব চাওক। বিজেপিয়ে অৰুণোদয় ক্ৰম মিলাইছে, তথাপিও কিন্তু আমাৰ এইসকল মহিলা, মই কেমেৰাত দেখুৱাই দিব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰলোভনৰ প্ৰতি আকৰ্ষিত নহয়। তেওঁলোকে কিন্তু কংগ্ৰেছৰ আস্থা আৰু বিশ্বাস কৰি তেওঁলোকে আজি সভাত উপস্থিত হৈছে। মোৰ বিশ্বাস যে অহা পঞ্চায়ত নিৰ্বাচন আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমি জয়ী হ'ব পাৰিম নে নোৱাৰিম? মই এতিয়া আপোনালোকক কৈছোঁ, মই অকণমান আগতে ইয়ালৈ আহোঁতে সত্ৰত সোমাই গুৰুজনাৰ শ্ৰীচৰণত সেৱা লৈ আহিছোঁ। আজি আমি এই মিটিঙৰ পিছত মোক বহুতে ক'লে, বাইদেউ মাজুলীলৈ আহিছে, মাজুলী কংগ্ৰেছক ভাল পোৱা ৰাজনীতি নকৰা কেইজনমান ব্যক্তিয়ে ৰাস্তাত মোক লগ পাই ক'লে যে বাইদেউ যিহেতুকে মাজুলীলৈ আহিছে, এটা কাম আপোনালোকে কৰি যাওক। ক'লো কি? যে সেইটো বনিয়া অশোক সিংহালে যিটো আমাৰ গুৰুজনাৰ যিটো আদৰ্শ, গুৰুজনাৰ যিটো কলা সংস্কৃতিৰ প্ৰতি আঘাত আনি ভাওনাক লৈ যি অশুভ মন্তব্য কৰিছে, মাজুলীৰ মহিলা কংগ্ৰেছে আজি জিলা কংগ্ৰেছৰ লগত মিলি তেওঁক মাজুলীৰ পৰাই ধিক্কাৰ আৰু অৰিহণা দি তেওঁক পদত্যাগ একচুৱেলি দাবী কৰিবৰ কাৰণে ৰাইজে বিচাৰিছে। মই আজি এই মাজুলীৰ পৰাই গুৰুজনাৰ মানে সংস্কৃতিক ভেঙুচালি কৰা অশোক সিংহাল ডাঙৰীয়াক ভৎসনা দিয়াৰ লগতে আজি এই মাজুলীৰ পৰাই তেখেতৰ মন্ত্ৰিত্বৰ পদত্যাগৰ দাবী বিচাৰিছে। আপোনালোকে বিচাৰিছেনে? এদেও দুদেও লুটা নিয়াৰ চেও। মই সাংগঠনিক কথাখিনি কওঁ। ইতিমধ্যে সভাপতি মহোদয়ে কৈছে, ইতিমধ্যে ৰাজু প্লেচন পেগু ডাঙৰীয়াই কৈছে, আৰু আমাৰ সভানেত্ৰী যি দুগৰাকী মহিলা কংগ্ৰেছৰ আছে, দুটা তেওঁলোকে মোৰ পিছত গোটেই সাংগঠনিক কথাখিনি ক'ব। কিন্তু এদেও দুদেও লুটা নিয়াৰ চেও। অশোক সিংহালে যে ভাওনাক লৈ অপবাদ বা অপসংস্কৃতি তেওঁ এই কথাবিলাক কৈছে, অশোক সিংহলে অকলে কোৱা নাই। অশোক সিংহলৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই কোৱাইছে। আপোনালোকে যদি চাই, হিমন্ত বিশ্ব শৰ্মাই কালি কৈছে যে হিন্দী মোৰ হৃদয়ৰ ভাষা, হিন্দী আমাৰ সকলোৰে প্ৰিয় ভাষা। এফালৰ পৰা স্কুলবিলাক বন্ধ কৰি হিন্দী বলয়ৰ ওচৰত অসমখন বিকিবলৈ অশোক সিংহালৰ নিচিনা মানুহৰ জৰিয়তে এই কথাবিলাক কোৱা হৈছে। আজিৰ সভাত হিমন্ত বিশ্ব শৰ্মা আৰু অশোক সিংহল দুইজনকে আমি এই কাৰ্যৰ বাবে ভৎসনা দিছোঁ। এটা জাতি জীয়াই থাকিব পাৰে নেকি যদি জাতিটোৰ ভাষা নাথাকে? এটা জাতি জীয়াই থাকিব পাৰে নেকি যদি জাতিটোৰ আমি আচাৰ ব্যৱহাৰ আৰু সংস্কৃতিক জীয়াই ৰাখিব নোৱাৰো? 1948 চনত তেজপুৰত মহাত্মা গান্ধীয়ে কৈ গৈছে, যিদিনাখনলৈকে গুৰুজনাৰ সংস্কৃতি আচাৰ ব্যৱহাৰ তেওঁৰ যিটো চিন্তাধাৰা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে ধৰি ৰাখিব, পৃথিৱীৰ কোনো শক্তি নাই অসমীয়া জাতিটোক তেওঁলোকে দুৰ্বল কৰিব পাৰিব। এটা দুৰ্ভাগ্যজনক কথা, যাক আমি দিছপুৰলৈ পঠাইছো তেওঁৱে হিন্দী বলয় আৰু RSSৰ পাল্লাত পৰি গুৰুজনাকটো ভুলঞ্চিত কৰিছে তেওঁৰ আদৰ্শক, আৰু এইবিলাক বেপাৰীৰ হাতত অসমখন দি ভূগ্ৰাসে অসমখনক কেৱল গিলিছে আৰু গিলিছে। মই আজি মাজুলীৰ পৰা এটা কথা কৈছো,
আহি থাকোতে মাজুলীত আৰু দুজনমান মানুহে কৈছে যে বাইদেউ পঞ্চায়ত ইলেকশ্যন আহিছে, মানুহে কিন্তু পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক ভোট দিবৰ কাৰণে ৰেডি হৈছে। কিন্তু ইয়াত এজন, মই নাম নকওঁ, সাধাৰণতে দালাল আৰু চিণ্ডিকেটৰ চৰ্দাৰবিলাকৰ নাম ল'বলৈ আমি বেয়া পাওঁ, কিন্তু কোনোবা জনৈক মহন্ত বোলা এজন আছে, তেওঁৰ বোলে আজিকালি ইয়াৰ বিধায়কজনতকৈও বহুত পইচা, আজিও অৰুণোদয় ফ্ৰেম যে বিলাইছে তাত অহা মানুহৰ গাড়ীৰ পইচা, টমটমৰ পইচা সেই চিণ্ডিকেটৰ চৰ্দাৰ মহন্ত বোলাজনে দিছে। আৰু কোন মহন্ত সেইটো আপোনালোকে বিচাৰ কৰি লোৱাটো ভাল। কালি বিধানসভাতো এজন বিধায়কে সেই চিণ্ডিকেটৰ চৰ্দাৰজন, চিপাৰী চিণ্ডিকেট, কয়লা চিণ্ডিকেট, গৰুৰ চিণ্ডিকেট, আৰু চবতছে ডাঙৰ কথা মাজুলী সত্ৰ নগৰীত অবৈধ সুৰাৰ চিণ্ডিকেট অবৈধভাৱে চলাই আছে। সেইজন মহন্তক চিনাক্ত কৰি আপোনালোকে পইচা দিলে লৈ ল'ব। 2 নম্বৰী পইচা, আমাক লুটি লোৱা পইচা আপোনালোকে ল'ব, কিন্তু সিদ্ধান্ত আপোনালোকে সলনি নকৰিব। আপোনালোকে কংগ্ৰেছক কিন্তু ছাব্বিছত দিছপুৰত বহাব লাগিব। এতিয়া মই দ্বিতীয় কথাটো আপোনালোকক ক'ব বিচাৰিছো। মই মিটিঙত গ'লে মানুহে কয় যে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক গালি পাৰে। 100 বাৰ হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিব লাগিব, কাৰণ অসমৰ দায়িত্ব, অসম চৰকাৰ চলোৱাৰ দায়িত্ব, অসমৰ ৰাইজে ভোট দি আমাৰ প্ৰকাৰৰ পইচাৰে, আমাৰ জিএছটিৰ পইচাৰে দিছপুৰত মাত্ৰাত বহোৱা হৈছে। কালি এজনে কৈছে যে আপোনালোকৰ বেলেগ কথা নাই নেকি, আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে। আমি ৰাজনীতিৰ লগত আছো, আমাৰ বেলেগ কথা আছে, কিন্তু আমাৰ বেলেগ কথাৰ সমান্তৰাল ভাৱে আজি আঁচনিৰ নামত আপোনালোকক 1250 টকাৰ নামত আভুৱা ভৰিছে। যোৱা লোকসভা নিৰ্বাচনৰ সন্মুখত ভুৱা ফৰ্ম বিতৰণ কৰিলে, পালে নেকি কোনোবা? নাই পোৱা। এহাতে দিছে, এহাতে লৈছে। যোৱাকালি মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা কৈছে যে মাটি কিন্তু এতিয়া আপোনালোকে ইচ্ছামতে বিকিব নোৱাৰিব, এতিয়া তেওঁলোকৰ পাৰ্মিশ্যন ল'ব লাগিব। মানে কি? মানে ৰিণিকী ঘূৰাই যেনেকে মাজুলীৰ মাটি পচন্দ কৰি নিজ ইচ্ছাত ল'লে, এতিয়া মাটি বিক্ৰী কৰাৰ আগত পত্নীক দেখুৱাব লাগিব যে এইখিনি মাটি আমুকে বিক্ৰী কৰিব বিচাৰিছে, তোমাৰ পচন্দৰ নেকি? যদি তোমাৰ পচন্দৰ, তেতিয়াহ'লে বেলেগক বিকিব নোৱাৰিব। প্ৰথম মোৰ পত্নীয়ে লৈ লওক, তাৰপিছতে আমি বেলেগে মাটি ল'ব পাৰিব। কিমান এটা দুৰ্ভাগ্যজনক পৰিস্থিতিত আমি আছো। মই ইয়াৰ পিছত চামগুৰি সত্ৰত গ'লো, তাত আমাৰ শিল্পীসকলে মুখা বনাই আছে। মুখা বনাই থকাৰ এজন শিল্পীয়ে মোক ক'লে, বাইদেউ এইটো মুখা আপোনাক দিছো। এইটো বোলে কিহৰ মুখা? কৈছে এইটো ৰাক্ষসৰ মুখা, এই মুখাটো আপুনি লৈ যাওক, এই মুখাটো কামত আহিব। মই ক'লো কি কামত আহিব? কৈছে বাইদেউ এই মুখাটো এইকাৰণে আপুনি লৈ যাওক, আমি এই কথাখিনি ক'বলৈ নোৱাৰো, আমাৰ কথাখিনি আমি কোৱাৰ আমাৰ মাধ্যম আমি বিচাৰি পোৱা নাই। বৰ্তমান দিছপুৰত এনেকুৱা কেইজনমান ৰাক্ষস হৈছে, এই কেইজন ৰাক্ষসে বহু গ্ৰাফে অসমখন গিলিছে, আৰু ভাল মানুহবিলাকে আজি তাৰিখত জানিও কথা ক'ব নোৱাৰা অৱস্থা হৈছে। কাৰণ কবিতা লিখিলে মানুহ জেলত যায়, কথা ক'লে পুলিচে ফোন কৰে যে বেছিকে কথা নক'ব, আপোনাক কিন্তু CMে চকু দি আছে, জেললৈ দিব। গতিকে এই দানৱমুখী ৰূপে যিসকলে ৰাক্ষস আছে, এই মুখাখন কেতিয়াবা লৈ গৈ আপোনালোকে ৰাইজক বুজাই দিয়ক যে দিছপুৰত এনেকুৱা ৰাক্ষস পৰি আছে, ত্ৰাহি ত্ৰাহি দেখিছে অসমৰ ৰাইজে। মই আজি মাজুলীত আহি খুব ভাল পাইছো যে এজন শিল্পীয়েও অনুভৱ কৰিছে যে দিছপুৰত কোনো জনকল্যাণমুখী চৰকাৰ বহি থকা নাই, ৰাক্ষস বহিছে। মই আজি আমাৰ দলীয় ছচিয়েল মাধ্যমৰ লগত জড়িত যিসকল ব্যক্তি আছে আপোনালোকক অনুৰোধ জনাইছো, কালি মই এটা কথা ফেচবুকত লিখিছো যে আমাৰ মানুহে বুজিব লাগে যে মুখ্যমন্ত্ৰী এটা টেগলাইন থাকে নহয়, মানুহে কয় যে এজন ভাল মানুহ, এজন বেয়া মানুহ, এনেকুৱা বহুত কথা থাকে। মুখ্যমন্ত্ৰীক নতুনকৈ আজি মাজুলীৰ পৰা এটা নাম দিছো আমি, অভাৰব্ৰিজ কমিশ্যন CM। 60-40 মাধ্যমত প্ৰত্যেকে এটা কথা লিখিলে, কংগ্ৰেছৰ প্ৰতিজন মই যোদ্ধাক কৈছো, আপোনালোকে অসমৰ ৰাইজক জনাই দিয়ক যে অসমত স্কুল বন্ধ হৈছে, অসমত কলেজত আজি তাৰিখত লাইট কাটিবলগীয়া হৈছে, অসমত বিদ্যালয়ত ইউনিফৰ্ম দিব পৰা নাই, পৰীক্ষা ভালকে পাতিব পৰা নাই, মদৰ নজৰে আজি ৰাজ্য চলিছে, কিন্তু অভাৰব্ৰিজ বনিছে আৰু বনিছে। কাৰণ অভাৰব্ৰিজ বনালে 60-40 যিটো কমিশ্যন হয়,
স্কুল চলালে কিমানকৈ কমিশ্যন পাম, ৰাইট? আজি তাৰিখত অভাৰব্ৰিজ বনালে, চিভিল ৱৰ্কত যিটো 60-40 ঠিকাদাৰৰ লগত হয়, সেইটো কাম কিন্তু আজি তাৰিখত গাঁৱৰ ভিতৰৰ ৰাস্তা বনালে নহয়। গতিকে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থকাৰ পাছতো PWD ডিপাৰ্টমেণ্টটো কিন্তু এৰি দিয়া নাই। কমিশ্যন তাত বহুত বেছি। হিমন্ত বিশ্ব শৰ্মাই ভালকে জানে যে এইবিলাকক যদি 1200 টকা আঁচনি দি যদি অসমীয়া মানুহবিলাকক যদি মোৰ অঞ্চলত হাত কটা অৱস্থালৈ মহিলাসকলক লৈ যাওঁ, ইহঁতৰ ল'ৰা ছোৱালীক মদৰ দোকান দি দিছো গলিয়ে গলিয়ে, ইহঁতে মদাহী হ'ব, ইহঁত চুৰ ডকাইত হ'ব, আৰু মাতৃসকলে 1200 টকা পাব, আৰু তেওঁ গুৰুত ৰাখে অসমখন ঘূৰি থাকিব, আমি গমেই নাপাম। মই মাজুলীৰ পৰা আজি অতি দুখেৰে ক'ব বিচাৰিছো, এই মাজুলীত তেওঁলোকে এডভান্টেজ আছাম পাতিছে, কিন্তু মাজুলী তেওঁলোকে যোৱাবাৰেই কৈছিলে যে ব্ৰহ্মপুত্ৰৰ কাষে কাষে তেওঁলোকে হাইৱে এক্সপ্ৰেছ হাইৱে বনাব। এই দলংখন আজি ঠিকাদাৰ পলাইছে, পইচা নাপায় ইয়াৰ পৰা। আৰু এই মাজুলীক লৈ দুবাৰ আপোনালোকে দেখিছে নীতিন গাডকাৰীয়ে সেই দুবাৰে আধাৰশিলা কৰিছে। সৰ্বানন্দ সোণোৱালৰ দিনত গাঁৱৰ সৰু সুৰা ৰাস্তা কিছুমান হৈছিল, ঠিকেই আছিলে, কিন্তু এতিয়া যিজন আপোনালোকৰ বিধায়ক, মই নাম নলওঁ এওঁলোকৰ, কাৰণ এওঁলোকৰ নাম মাজুলীক লৈ চিন্তা, না এওঁলোকৰ অসমক লৈ চিন্তা, নে এওঁলোকৰ গুৰুজনাৰ সংস্কৃতি আৰু পন্থাক লৈ এওঁলোকৰ চিন্তা। এওঁলোকৰ এটাই চিন্তা, কমিশ্যন অলপ সৰহকে ল'ব লাগে, 60-40 কমিশ্যনৰ 40% লৈ 20% হিমন্ত বিশ্ব শৰ্মাক দিলে অহাবাৰ টিকেট পাব, আৰু মহন্ত পিলাজনকটো চিণ্ডিকেটৰ মালিক পালুকিত বহাই গৈছে। দুৰ্ভাগ্যজনক কথা। সেয়ে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো, সন্মুখত বহুত প্ৰত্যাহ্বান। এতিয়া মই আপোনালোকক কৈছো অসমৰ আপদ কোন আৰু বিপদ কোন। অসমৰ আপদ আৰু বিপদটো আপোনালোকে বুজি পাব লাগিব। অসমৰ আপদ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ লগত যিবিলাক 37 লাখ 30 লাখ টকা ভৰি পিনা, যিবিলাক অকাত নথকা যিবিলাক বিধায়ক, তেওঁলোক হৈছে আমাৰ সন্মুখত বিৰাট আপদ। আৰু সন্মুখত ভয়ংকৰ বিপদ হৈছে আমাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা নিজে এখন অসমৰ কাৰণে এটা বিপদ। আমি ভূমিকম্পৰ কাৰণে ভয় খাইছো, আমি বানপানীৰ কাৰণে ভয় খাইছো, আমি গৰাখহনীয়াৰ কাৰণে ভয় খাইছো, কিন্তু এইবিলাক ভয়তটো আমি বেলেগ কথা, এইটো প্ৰাকৃতিক দুৰ্যোগৰ ভয়ৰ কাৰণে আমি ভয় খোৱাতকৈ দৈনিক আমাৰ জেপ কাটি আছে আৰু ভেজাল ঔষধে গোটেই অসমখন চালি কৰি পেলাইছে। আমাৰ সেই বিপদবিলাকৰ প্ৰতি আমি সকলো সজাগ হ'ব লাগিব। দাদাই ৰাজীৱ লোচন পেগু ডাঙৰীয়াই কৈছে যে নাৰী শক্তি, নাৰী বুদ্ধি, নাৰী লক্ষ্মী। হিমন্ত বিশ্ব শৰ্মাই কিন্তু বহু দেখিছে, ফান দেখা নাই। মই হিমন্ত বিশ্ব শৰ্মাক কৈছো, অসমৰ এই 1200 টকা অৰুণোদয় দিয়া মহিলাই তোমাৰ প্ৰত্যেকবিলাক স্বৰূপ চিনিছে আৰু ফান পাতি থৈছে চামিচলৈ। তোমাক উখাৰি যদি নেপেলাই, আমি তোমাক কৈছো তোমাক উখাৰি পেলাই। মহিলাৰ তুমি শক্তি তুমি দেখা নাই, মহিলাৰ যিটো কালী ৰুদ্ৰ ৰূপ তুমি দেখা নাই। 1200 টকা মহিলাই যেতিয়া কালীৰ ৰূপ ধৰিব, ভেজাল ঔষধে যেতিয়া তেওঁৰ স্বামীক অকাল মৃত্যু মাতি আনিব, ল'ৰা ছোৱালীৰ যেতিয়া ঠিক সংস্থাপন নথকা দেখিব, ল'ৰা ছোৱালীৰ ভোক লাগিলে যেতিয়া মাতৃয়ে মেগী পেকেট এটা খুৱাবলৈ পইচা আৰু নাথাকিব, ধাৰত যেতিয়া কম পকাই থাকিব, এই শক্তি নাৰীয়ে তোমাক কালীৰ ৰুদ্ৰ ৰূপ ধৰি চাবিছত তোমাক নিৰ্বাচনত উৎখাত কৰিব। মই আজি মাজুলীৰ পৰা পুনৰ আকৌ মই এটা কথা আপোনাক কৈছো যে আজি আমি সংকল্প লওঁ আহক যে অসমৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত, মহিলাৰ সুৰক্ষাৰ খাতিৰত, আপোনাৰ যুৱকসকলৰ যুৱতীসকলৰ সংস্থাপনৰ খাতিৰত আমি সংকল্প লওঁ আহক যে তৰুণ গগৈ ডাঙৰীয়াই যিটো ভাঙি যোৱা অৰ্থনৈতিক তেওঁ এটা পৰিকাঠামো দি পেলাই জ্বলাই উঠিছিলে, আজি আমি কংগ্ৰেছৰ হাতত বাট জৰি দি আমি পুনৰ অসমখন উদ্ধাৰ কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে কেৱল পত্নীৰ কাৰণে কৰিছে। আপোনাক মোক 1200 টকাৰ কাৰণে দৌৰাইছে। ৰিণিকী ভূঞাই কিন্তু ভূমি নীতি উলংঘিত কৰি মাজুলীত তেওঁৰ নামত মাটি কিনিছে। দুৰ্ভাগ্যজনক কথা। আৰু মই সেয়ে আজি এই সত্ৰ নগৰীৰ পৰা 4 সত্ৰৰ প্ৰধান 4 সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুসকলক মই আহ্বান জনাইছো। মই আজি যিখন সত্ৰত গৈছো, আমাৰ প্ৰভু সত্ৰাধিকাৰসকলে গুৰুজনাৰ শ্ৰীচৰণত তেওঁলোকে প্ৰণিপাত জনায়, গুৰুজনাৰ কলা সংস্কৃতিৰ প্ৰতি তেওঁলোকে প্ৰাৰ্থনা গায় সদায়। কিন্তু সেই গুৰুজনাক যেতিয়া অশোক সিংহলৰ নিচিনা মানুহে শ্ৰদ্ধা কৰে, মই প্ৰভুসকলক আজি মাজুলীৰ পৰা আহ্বান জনাইছো যে জাগ, গুৰুজনাই কিন্তু স্বৰ্গৰ পৰা, গুৰুজনাই কিন্তু আত্মাৰ পৰা গুৰু আসনৰ সন্মুখত বহি অহিত চিন্তা কৰা যদি চৰকাৰৰ প্ৰতি
গুৰু যদিহে প্ৰভুসকলে মাত নিদিয়ে গুৰুজনাই কিন্তু আমাক কৰবাত নহয় কৰবাত কিন্তু আঘাত কৰে সেইকাৰণে মই কৈছো কেৱল মাত্ৰ দিল্লীলৈ নি মেলা পাতি বিশ্ব দৰবাৰ বুলি কৈ পেলাই আমাৰ ধাৰৰ পইচা খৰচ কৰি গুৰুজনাক দিল্লীলৈ লৈ গ'লে নহ'ব গুৰুজনাৰ সংস্কৃতিক যোনে মানে মানে হৃদয়ঙ্গম কৰিব নোৱাৰে সেইসকলৰ প্ৰতি কিন্তু আমি দৃষ্টিও ৰাখিব লাগিব সেইকাৰণে মই সত্ৰাধিকাৰ প্ৰভুসকলক আজি হাতজোৰ কৰি অনুৰোধ জনাইছো যে প্ৰভুজনাৰ প্ৰতি গুৰুজনাৰ প্ৰতি অন্যায় কৰা হৈছে গুৰুজনাৰ যিটো বিচাৰধাৰাক আজি ভুলঞ্চিত কৰা হৈছে গতিকে আপোনালোকে মাত দিয়ক আমি মাত দিলে মানুহে কয় এনেকৈ ৰাজনীতিৰ কাৰণে মাত দিয়ে কিন্তু আপোনালোকে দৈনন্দিন 24 ঘণ্টাই গুৰুজনাৰ যেতিয়া কলা সংস্কৃতি আদৰ্শক আপোনালোকে সন্মুখত ৰাখি আমাক আশীৰ্বাদ কৰে আজি মই মাজুলীৰ পৰা আহ্বান জনাইছো যে প্ৰত্যেকজন এই আমাৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে যাতে এই কথাটোত যাতে মাত মাতিব তাৰ কাৰণে মই আজি মাজুলীৰ পৰা সকলোকে আহ্বান জনাইছো শেষত মই দীঘলীয়া হৈছে তথাপিও মই আপোনালোকক দুটামান কথা ইয়াৰ পৰাই কৈ যাব লাগিব যিহেতুকে মই মহিলা কংগ্ৰেছৰ অসমৰ সভানেত্ৰী মই কেৱল মাজুলী কেন্দ্ৰিক কথা ক'লেও নহ'ব আজি ইয়াত যদিও মিটিং কৰি আছো স্বচ্ছলত কিন্তু প্ৰাপ্য আদায়ৰ বাবে তেওঁলোকে নাপায় যিসকল আমাৰ চৰকাৰী চাকৰিয়াল মানে নিয়মীয়া নোহোৱাকৈ কাম কৰি আছে অনিয়মীয়া শিক্ষকসকলে প্ৰতিবাদ চলাইছে NRHMৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে প্ৰতিবাদ চলাই আছে দিব্যাংগসকলে প্ৰতিবাদ চলাই আছে আজি পলিটেকনিকৰ যিসকল টেকনিচিয়ান তেওঁলোকে আজি তাৰিখত প্ৰতিবাদ কৰিবলগীয়া অৱস্থা হৈছে আজি ভূমি পট্টাৰ কাৰণে আজি তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে গুৱাহাটীত ৮৫,০০০ মানুহে পাহাৰত ভূমি পট্টাৰ কাৰণে তেওঁলোকে আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে বিশুদ্ধ খোৱা পানীৰ কাৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে ৰাস্তা ঘাটৰ কাৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে স্মাৰ্ট মিটাৰৰ কাৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে সবতছে ডাঙৰ কথা আজি তাৰিখত অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে আমি সকলোৱে দৈনন্দিন নিজৰ ঘৰৰ কাম পেলাই অৰুণোদয়ৰ পিছে দৌৰি ফুৰিবলগীয়া হৈছে অমৃত কলহলৈ নাচিবলগীয়া হৈছে অমৃত বৃক্ষৰ কাৰণে মোবাইল ফোন EMI কিনি সেলফি মাৰি EMI দিবলগীয়া হৈছে কিন্তু পইচা আহি নপৰিলে মাইক্ৰ ফাইনেন্সত প্ৰলোভিত কৰা হৈছে সেইকাৰণে মই আজি ইয়াৰ পৰাই কৈছো যে জাগক সকলোৱে আমি ঐক্যবদ্ধ হৈ 2026ৰ কাৰণে আমি টঙালি বান্ধিব লাগিব আৰু পঞ্চায়ত নিৰ্বাচন মই মাননীয় সভাপতি মহোদয়ক আজি অনুৰোধ জনাই যাম মহিলা যিসকলে টিকেট বিচাৰিছে আপোনালোকে টিকেট দিব আৰু মহিলা কংগ্ৰেছৰ দায়িত্বত থকা সকলৰ পৰাও যদি কোনোবাই হয় কমলা কম কোনোবাই যদি আগ্ৰহ প্ৰকাশ কৰে তেওঁলোককো আপোনালোকে পঞ্চায়ত নিৰ্বাচন খেলাৰ সুবিধা কৰি দিব লাগিব কাৰণ এটা কথা আমি চাব লাগিব আজি তাৰিখত ইমান প্ৰত্যাহ্বান সন্মুখত ইমান প্ৰত্যাহ্বান থকাৰ পাছতো এই সকল সফল যুৱতী আমাৰ যিসকল আজি মই সকলোৱে হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছে য'ত যায় মুছলমানৰ লগত মিটিং কৰে মই কেমেৰাত দেখাই দিব বিচাৰিছো কেৱল মাজুলী বুলি নহয় আমি গোটেই অসমত য'ত যাওঁ আমাৰ লগত সেকুলাৰ পাৰ্টি সকলোবিলাক আমাৰ লগত আহে এইবিলাকে কোনো প্ৰলোভিত নোহোৱাকৈ এতিয়াও কংগ্ৰেছ দল আদৰ্শ আৰু বিচাৰধাৰাৰ লগত জড়িত হৈ আছে গতিকে তেওঁলোকক আপোনালোকে নিজৰ ভক্তি হিচাপে নিজৰ পৰিয়ালৰ সদস্য হিচাপে আপোনালোকে আগবঢ়াই নিব লাগিব ৰাজীৱ লোচন পেগু ডাঙৰীয়া ৰাজনৈতিকভাৱে বহুত অভিজ্ঞ ব্যক্তি মই তেওঁকো আজি অনুৰোধ জনাইছো যে আমাৰ মহিলাসকলে কি বিচাৰে যে নেতৃত্বই শিকাই বুজাই লৈ কাম কৰোৱাত তেওঁলোকক মানে আত্মনিয়োগ কৰাৰ কাৰণে আপোনালোকৰ পৰা কেৱল মাত্ৰ আপোনালোকৰ পৰা দুআষাৰ তেওঁলোকে সহযোগিতা আগবঢ়ায় যাতে মই গম পাইছো ইয়াত মাজুলীত যোৱাকালিৰ পৰা কৈছে যে বাইদেউ ইয়াত পঞ্চায়ত আমি জিকিমেই যোৱাবাৰ লোকসভা নিৰ্বাচনত আমি অলপ ডিফাৰেঞ্চ হৈছে ইয়াত লোকসভা নিৰ্বাচনত মাজুলী ৰাইজে ইমান প্ৰত্যাহ্বানৰ পাছতো গৌৰৱ গগৈ ডাঙৰীয়াক যথেষ্ট সংখ্যক ভোট দিছে মোৰ বিশ্বাস মাজুলীয়ে এই ইয়াত চলি থকা দালাল ৰাজ ইয়াত চলা অবৈধ সুৰাৰ যিবিলাক ব্যৱসায় চলিছে ইয়াত যে গুৰুজনৰ আদৰ্শৰ প্ৰতি যিবিলাক মানে ভাবুকি আহিছে এই গোটেই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ পঞ্চায়ত আৰু 2026ত আপোনালোকে ভাল প্ৰদৰ্শন কৰিব বুলি আহ্বান জনাই মই আৰু দীঘলীয়া নকৰি আপোনালোকক ৰাজনৈতিক উত্তৰণৰ কামনা কৰি কাৰণ ইতিমধ্যে ৰাজীৱ দাই কৈছে সভাপতি মহোদয়ে কৈছে আপোনালোকেও ভালকে জানে আজি মই খালি ব্লকৰ সভানেত্ৰীসকলক মণ্ডলৰ সভানেত্ৰীসকলক BCC আৰু আমাৰ BMC ব্লক মহিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ সকলোকে কৈছে এটা পৰিয়াল হৈ আমি কাম কৰিব লাগিব আৰু আজিৰ পৰা প্ৰত্যেকগৰাকী মহিলা নেত্ৰী আজিৰ পৰা সংকল্প লওঁ যে বিৰতিবিহীনভাৱে পঞ্চায়ত নিৰ্বাচন আৰু 2026ৰ নিৰ্বাচনত নিজকে আত্মনিয়োগ কৰি এই যিটো দানৱৰূপী ৰাক্ষসৰূপী যিটো আমাৰ দিছপুৰৰ চৰকাৰ আছে সেইখন এটা কথা ক'ব লাগিব পটকে মই পাহৰি গৈছো দিছপুৰত যিসকল মন্ত্ৰী বিধায়কে বিধানসভাত কংগ্ৰেছক আজি কটাক্ষ কৰে ৰাইজে তেওঁলোকক চাই আছে যে যিসকল ব্যক্তি নিজে দুৰ্নীতি
একেবাৰে ভৰিৰ আঙুলিৰ পৰা মূৰৰ চুলিৰ তলুৱাৰলৈকে দুৰ্নীতিত নিমৰ্জিত তেওঁলোকে কংগ্ৰেছক কটাক্ষ কৰে। ইয়াৰ প্ৰতিশোধ আমি ল'ব লাগিব যে অসম কোনে চলাইছে? দুজনমান ধৰণৰে চলাইছে, হয় নে নহয়? এইসকলক আমি আঁতৰাব লাগিব নে নালাগিব? লাগিব। গতিকে মই আপোনালোকক আজিৰ পৰা ৰাজনৈতিকভাৱে সাংগঠনিকভাৱে আমাৰ ইতিমধ্যে মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া, আপোনালোকৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়াকে প্ৰমুখ্য কৰি প্ৰত্যেকখন জিলা সভাপতি, ব্লকৰ সভাপতি, মণ্ডলৰ সভাপতি সকলোৱে কষ্ট কৰি আছে। মোৰ বিশ্বাস আমি পঞ্চায়ত নিৰ্বাচন জিকিব পাৰিম। আৰু সেয়ে মই আপোনালোকক ৰাজনৈতিকভাৱে সজাগ হৈ আপোনালোকৰ কাম কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো। আৰু এতিয়া মই আমাৰ যি দুগৰাকী ব্লকৰ সভানেত্ৰী আছে তেওঁলোকৰ মনৰ কথা খুব সোনকালে মই চমুকৈ শুনিম। মোৰ 3টা বজাত মই ইয়াৰ পৰা ফেৰি আছে, মই যাব লাগিব। গতিকে মই যেতিয়া যিকোনো সময়ত আপোনালোকৰ প্ৰয়োজন হ'ব, যদি ভাবে মোৰ প্ৰয়োজনেৰে আপোনালোকক অকণমান হ'লেও মই অনুপ্ৰাণিত কৰিব পাৰিম, যেতিয়াই কয় মই তেতিয়াই আপোনালোকৰ ওচৰত থাকিম বুলি মই আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দি মোৰ বক্তব্য সামৰণি মাৰিছো। এটা শ্লোগান দিম, আপোনালোকে সকলোৱে দিব, কংগ্ৰেছ